ক'ত আমাৰ আমি কৈছোঁ যে আমি যদিও আমাৰ বিধায়কখিনিয়ে কৈছে যদিও আমাৰ বিধায়কসকলৰ সংখ্যা আমাৰ 19 জন কিন্তু 126টা সমষ্টি হৈ আমাৰ 19 জন বিধায়কসকলে মাত মাতিব যদিও আমাৰ অসমত বহুতকেইটা বিভাগ আছে বহুতকেইটা চৰকাৰী বিভাগ আছে প্ৰত্যেক চৰকাৰী বিভাগ অধ্যয়ন কৰি আমি প্ৰত্যেক মন্ত্ৰী যিসকল পৰৱৰ্তী দিনত মন্ত্ৰী হ'ব সকলোকে জবাবদিহি কৰাম এয়া হ'ল আমাৰ সামূহিক দায়িত্ব সেই যে আমাৰ উগ্ৰ আমি বিৰোধিতা যে আমাৰ স্পৃহা আছে সেইটো হ'ব পাৰে সেইখিনিয়ে কথা বা সেইখিনিয়ে শব্দ আপোনালোকৰ কাণত পৰিছে কোনে ক'লে আপোনালোকৰ কৰ্মচাৰীক যদি আপোনালোকৰ কৰ্মচাৰীৰ পৰা এনেধৰণৰ আপুনি প্ৰশ্ন কৰিব মই ভাবা নাই আপোনালোকে এনেকৈ এইটো যে আমি যেতিয়া কাৰোবাৰ পইণ্ট সমৰ্থন কৰোঁ তেতিয়াওতো আমি ধৰ কৰোঁ যেতিয়া কোনোবা ভাল যুক্তি দি আমি ধৰ নকৰোঁ নেকি এইটোতো আমাৰ অভিজ্ঞতা এতিয়া সেইটোৱে আমাৰ সমস্যা আমি আমাৰ বৈঠকত আমি সাংবাদিকসকলক ভিতৰত বহাব নোৱাৰোঁ তো সেইকাৰণে আপুনিও বাহিৰত থাকি হয় আপোনাৰো আমনি লাগে কিবা কল্পনা কৰাটো আপোনাৰো স্বাভাৱিক কথা তো সেইকাৰণে এইটো হয় আপোনালোকৰো ভুল নহয় মই ভাবোঁ ধন্যবাদ থেংক ইউ